তিনিচুকীয়াত নিৰ্বাচনী প্ৰচাৰৰ বাবে উপস্থিত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া। নৱগঠিত মাকুম বিধানসভা সমষ্টিৰ পাছত তিনিচুকীয়া বিধানসভা সমষ্টিৰ মানৱ কল্যাণ ভৱনত নিৰ্বাচনী প্ৰচাৰ চলাই ৰাজ্যিক সভাপতিগৰাকীয়ে। উপস্থিত জনতাক ৰাজ্যিক সভাপতিগৰাকীয়ে সম্বোধন কৰি অতি নিষ্ঠাভাৱে নিজৰ দায়িত্ব পালন কৰা আৰু কৰ্মদক্ষ প্ৰাৰ্থী পুলক গোহাঁইক বিপুল ভোটত জয়যুক্ত কৰিবলৈ আহ্বান জনায়। সমান্তৰালভাৱে সভাপতিগৰাকীয়ে কংগ্ৰেছ দলক তীক্ষ্ণ বান নিক্ষেপ কৰাৰ লগতে বিজেপি চৰকাৰৰ সময়ৰ অভিলেখী আঁচনিসমূহৰ বিষয়ে উল্লেখ কৰে। ৰাজ্যত জনতাৰ পৰা প্ৰতিটো স্থানতেই অভূতপূৰ্বভাৱে সঁহাৰি লাভ কৰা বুলিও তেখেতে উল্লেখ কৰে। কেন্দ্ৰবিন্দু এই তিনিচুকীয়া বিধানসভা সমষ্টিত অন্য বাংলাভাষী লোকসকল আছে, জনগোষ্ঠীৰ লোকসকল আছে। গতিকে আমাৰ মাজত লাগিব এক ৰহোগে তো सेफ रहोगे, एक रहोगे बातोगे तो काटोगे। যেতিয়া ষ্টেলিনে সনাতনী সভ্যতাক কেঞ্চাৰ ৰোগ বুলি আখ্যা দিয়ে, কংগ্ৰেছে খাৰ্গে, ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ নেতাসকলে ষ্টেলিনক সমৰ্থন কৰে। তিনিটা সমষ্টিতে মিটিং কৰিলোঁ। প্ৰথম মিটিং কৰিলোঁ মই মাকুম সমষ্টিত, তাৰপিছত তিনিচুকীয়া সমষ্টি, তাৰ আগত আমি কৰিলোঁ দুলীয়াজান সমষ্টি আৰু এতিয়া তিনিচুকীয়া সমষ্টি। তিনিওটা সমষ্টিত ৰাইজৰ ব্যাপক উৎসাহ আৰু উপস্থিতি আমি দেখিলোঁ আমাৰ সভা সমিতিসমূহত। আৰু ৰাইজৰ যিটো মনৰ ভাৱ আমি বুজ ল'বলৈ যি চেষ্টা কৰিলোঁ, তাত এই কথাটো আমি বিশ্বাস বা পতিয়ন গ'লোঁ যে অসমৰ য'তে গৈছোঁ ত'তেই ৰাইজৰ ওঠত এটাই ভাষা আমি শুনিবলৈ পাইছোঁ, আকৌ এবাৰ বিজেপি চৰকাৰ। এইবাৰ মিত্ৰজোঁটে কিমানখন আসন পোৱাৰ সম্ভাৱনা আছে? প্ৰচণ্ড ঐতিহাসিক বিজয় হ'ব, যিটো হয়তো অসমৰ বা স্বাধীনোত্তৰ ভাৰতৰ অসমৰ ৰাজনৈতিক ইতিহাসত এনেকুৱা এটা মিত্ৰজোঁটৰ ইমান হয়তো জয়, এইটো হয়তো কাহিনী কোনো কালে হোৱা নাছিলে। তেনেকুৱা এটা বিজয়ৰ দিশে ৰাইজে অগ্ৰসৰ হৈছে আৰু নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টীয়ে ৰাইজৰ যি আশীৰ্বাদ মৰম আৰু যিটো তেখেতসকলৰ সঁহাৰি আমি পাইছোঁ, সেই সঁহাৰিত আমি নিজেও এই কথাটোত আমি বিশ্বাস বা পতিয়ন গৈছোঁ যে এইবাৰ অভূতপূৰ্ব প্ৰচণ্ড বিজয় আমাৰ বিজেপি NDA মিত্ৰপক্ষৰ হ'ব।